আপুনি ইয়াতে যে এইবিলাক যে ৰাস্তাৰ যে মেলি দিছে কিয় মেলি দিছে এইবিলাক? কালি আমাৰ হেৰি আমাৰ সিন্ডিকেট খাৰুপেটীয়া সিন্ডিকেট তাতে দোকান আছে আমাৰ এই 2 নং ওয়ার্ড আৰু 3 নং ওয়ার্ডৰ মানে মাঝখানে দিয়ে মেইন ৰোডৰ ৰাস্তা আছে তাৰ সন্মুখত এটা দোকান আছে মানে তাতে মানে বহুত 1 ঘন্টা বৃষ্টি হলেই পানী জমা হয় বহুত পানী জমা হয় দোকানত পানী সোমায় এই মাজে মাজে এনেকুৱা পানীত ঘৰত দোকানত সোমাই কিনে বহুত মাল নষ্ট হয় চাউল দালি বহুত কিছু নষ্ট হয় এইবিলাক আজি আনি কিনে ইয়াতে মানে ৰাস্তাত মেলি দিছো মানে শুকাবৰ কাৰণে মেলি দিছো আমি আপোনাৰ কিমান টকাৰ মাল নষ্ট হৈছে? ধৰি লওক 30,000-40,000 টকা লছ হৈছে আৰু 30-40,000 টকাৰ মাল নষ্ট হৈছে। লছ হৈছে আচ্ছা আৰু কি পেলাই দিছে? আৰু মানে চিৰা আছিল চিৰাবিলাক একদম বেয়া হৈ গৈছে একদম এইবিলাক আৰু হেৰি নাই এইবিলাক পেলাই দিছো ময়দা আছিল এইবিলাক পেলাই আটা পেলাই দিছো এনেকুৱা বস্তু মানে পৰে এনেকুৱা মোৰ ক্ষতি হৈ থাকে মই দুখীয়া মানুহ এনেকুৱা সদায় মাজে এনেকুৱা ক্ষতি হৈ থাকিলে মই কি কৰি চলিম মুজিব চাপ আছে আৰু এই যে আপোনাৰ হেৰি টাউন কমিটিৰ সদস্যসকল আছে এইবিলাক যাতে আমাৰ এইটো সমস্যাটো সমাধান কৰি দিয়া এইটো মই অনুৰোধ ৰাখিছো এতিয়া কৃষ্ণ চাহাক মই অনুৰোধ কৰিছো আমাৰ এই যে কৃত্ৰিম বানপানী হৈ কিনে বজাৰত যে পানী জমা হয় পানী ওলোৱা ৰাস্তা নাই এইটো কাৰণে অনুৰোধ কৰিছো অতি পলমে যাতে পানীটো ওলোৱাৰ ব্যৱস্থা কৰি দিয়ে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে বানপানী সমস্যা যিটো নেকি আজিৰ যুগত গাঁৱত প্লাস চহৰত আৰু আপোনাৰ গ্ৰাম অঞ্চলতো ভুগিব লগা হৈছে অনুৰোধ যে খাৰুপেটীয়া পৌৰসভাই যাতে এই বানপানীৰ সমস্যাটো ৰোধ কৰে আৰু দুখীয়া মানুহৰ পৰিয়ালটোক যাতে বচায় ধন্যবাদ